ভাল লাগিল আৰু লগ পাই কিনে তো মানে মই ভবা নাছিলোঁ মানে যে মোৰ ভিডিঅ'টো ইয়াৰ পৰা কোনোবা চাই আৰু বুলি কিনি নাই একচুৱেলি বহুত দিনৰ পৰা চাওঁ মই আচ্ছা আৰু সঞ্জীৱ দাই আপোনাৰ গাহৰি বনোৱা এইবিলাক খাই আচ্ছা আচ্ছা আৰু যিহেতু ময়ো বিৰাট ভাল পাওঁ গাহৰি খাই চ' মোৰ ভাল লাগে আৰু ভিডিঅ' ট্ৰেভেলিঙৰ বিৰাট মজা লাগে আৰু মজা লাগে ন আৰু তো বহুত ভাল লাগিলে দাদাক লগ পাই কিনে মানে যিহেতু মানে পুৱা বা মোক কোনোবা এজনে লগ কৰিব আহিছে এনেকুৱা ভাল লাগে আৰু মানে কোনোবা এজনৰ মানে লগ কৰিব আহিলে আৰু ভবা নাছিলোঁ যে মোৰ ইয়াতে কোনোবা মানে ছাবস্ক্ৰাইবাৰ ভাই এজন থাকিব বুলি কিনি তো দাদাক লগ পাই কিনে বহুত ভাল লাগিল আৰু গাই চাওক ধৰ্মনগৰতকৈ দাদাগিৰি পুলিচ এইবিলাক ইমান দুৰ্গা পূজা চান্দাৰ কাৰণে মোৰ গাড়ীৰ পৰা 3,000 টকা খুজি আছে যাব নিদিয়ে বোলে ঠিক আছে এইবিলাক এই ৰাতি 1-2 বজাত পুৰা একদমবাৰে কিন্তু ইয়াতে পুলিচৰ একো ছাপৰ্ট নাই এইপিনৰ গাড়ী আছে এইবিলাক মানে ভিডিঅ' কৰিব নিদিয়ে সিহঁতে তথাপিও মনে মনেকৈ গাড়ীৰ ভিতৰৰ পৰা ভিডিঅ' কৰিছোঁ দেখিছে আপোনালোকে 3,000 টকা খুজিছে 3,000 টকা ক'ৰ পৰা ইমান মই কৈছিলোঁ 400 বা 500 টকা দি যাম তথাপিও নামানে 3,000 টকাই লাগিব বোলে ইমান গুণ্ডাগিৰি ইয়াত চাওক পূজাৰ নামত দেখিছে গাইছে এইবিলাক চাওক একদম মাৰ থৰ কৰি থাকে গাইছ আমি এতিয়া পুৰা একদম এনেকুৱা টাগৰা জামত ফচি আছোঁ তো চাওক আগত এপিনেও গাড়ী ঠেৰ গাড়ী তো গাড়ী তো চাৰিওপিনে পুৰা গাড়ী মানে গাইছ আমি আছোঁ এতিয়া বৰ্তমান পুৰা একদম চৰাইবাৰী গেটত তো ইয়াতে যিহেতু মানে ইয়াত গাড়ীবোৰ চেক হয় সেইটো কাৰণে মানে ঠেৰ গাড়ী তো গাইছ গুড মৰ্নিং পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ' লৈ আৰু আছোঁ পুৰা এতিয়া গাড়ীতে বহি আৰু আজিৰ ভিডিঅ'টো পুৰা আৰম্ভ কৰি দিলোঁ একদমবাৰে চৰাইবাৰী গেটৰ পৰা আৰু এনেকৈ এতিয়া সঞ্জীৱ ভাই আছে পুৰা বহি পুৰা আছে মোবাইল টিপি এই কি কৰি আছা মোবাইল চাই আছে তো গাইছ এনেকৈ আছোঁ এতিয়া পুৰা লাইনত আৰু মানে ঢেৰ গাড়ী তো এটাকৈ পাছ কৰাব গাড়ী যিহেতু মানে চৰাইবাৰীত আহিলে মানে ত্ৰিপুৰা আহিলে মানে চৰাইবাৰী গেটত মানে গাড়ীবোৰ চব মানে চেক কৰে ন তো যি হওক মানে অনলাইনৰ গাড়ী হওক অফলাইনৰ গাড়ী হওক তো এইবিলাক যে চিল আছে না গাইছে এইবিলাক চিল তো এইবিলাক চিল চব কাটি দিব কাটি কিনে পুৰা ভিতৰত মানে চেক কৰি চাব তাৰপিছতহে মানে গাড়ীবোৰ ভিতৰত মানে পাছ কৰাব তো আছোঁ এতিয়া বৰ্তমান লাইনতে আশা কৰিছোঁ গাইজ ভিডিঅ'টো চাই ভাল লাগিলে লাইক শ্বেয়াৰ আৰু চেনেলটো যোনে ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি দিবা A few moments later. আৰু গাইজ আছোঁ আমি এতিয়া পুৰা একদম চৰাইবাৰী জামতে ঢেৰ যাম তো আজি পুৰা দিনটোৱে চাগে জাম ঠেলতে আমাৰ যাব আপোনাৰ গাড়ী লাইন গাড়ী ঢেৰ গাড়ী একদম লাইন কেইটা আপোনালোকে চাওক এইপিনে গাড়ী পিছত চাওক আমাৰ ইয়াতে 2টা লাইন আৰু সেইপিনে লাইন আছে পুৰা গাড়ী চাওক কিমান দূৰলৈকে গাড়ী তো উপায় নাই ইয়াৰ আছোঁ এনেকৈ পুৰা এটা জামতে তো মোটামুটি এতিয়া গেটটো কমচে কম 1-1.5 কিলোমিটাৰ আছে তো চৰাইবাৰী যিটো মানে চেক পোষ্ট হয় য'ত চেকিং কৰে এতিয়াও মানে 1.5 কিলোমিটাৰমান দূৰ আছে তো ইমান দূৰত আমি আছোঁ আৰু এইপিনে ঢেৰ গাড়ী ইমান গাড়ী চাওক আৰু যিহেতু এতিয়া ৰাতিপুৱা একো খোৱা নাই তো এইপিনে পুৰা চাহ দোকানত এতিয়া চাহ লৈ ল'ম চাহ গাখীৰ চাহ আৰু এইপিনে লগ পালে মোৰ বৰডেকা তো মানে ইয়াতে আহিলে ঢেৰ গাড়ী লগ পোৱা যায় আৰু আমাৰ কোম্পানীৰ গাড়ী পুৰা চাহৰ লগত খাম কপিছ আৰু এনেকৈ পুৰা গাড়ীখন বহুত দূৰৰ পৰা এইপিনে বহুত দূৰৰ পৰা একদমবাৰে জাম ঠেলি পুৰা আহি গ'ল ইয়াত আৰু গেটটো আছে এইপিনে কাষতে এই কাষতটো ইয়াতে হ'ব এতিয়া মাল চেক তো একবাৰে 3খন গাড়ীকে চেক কৰি আছে আৰু কাষতে এটা মানে গেট আছে তাতে 50 টকা দি কিনি এণ্ট্ৰি কৰি আহিব লাগিব চাওক গাড়ীবিলাক এনেকুৱাকৈ চেক কৰা হয় এইটো হ'ল অনলাইনৰ গাড়ী তো চিলবিলাক কাটি দিয়ে চিলবিলাক কাটি কিনি চেক কৰি আছে এতিয়া আহিলে আমাৰ নাম্বাৰ আৰু আমাৰ গাড়ীৰ পিছফালৰ চিলটো কাটি আছে চাওক তো চিলটো কটাৰ পিছত আমি দিব লাগিব পুৰা গেট খুলি তো গেট খোলাৰ পিছত সকলো ভিতৰৰ মানুহবিলাক মানে একবাৰ চেক কৰি চাব আৰু তো চিল কটা হৈ গ'ল তো এতিয়া মানে গেটটো খুলি দিব লাগিব আৰু এইপিনে সঞ্জীৱ ভাইয়ে পুৰা গেটটো খুলি আছে চাওক আপোনালোকক আজি সম্পূৰ্ণ প্ৰচেছ দেখুৱাই আছোঁ চাই থাকক তাৰমানে ইয়াতে আহিলে চিলটো একদম কাটিবই একদম কম্পালচাৰী যি গাড়ী নহওক কিয় অনলাইন গাড়ী হওক অফলাইন গাড়ী হওক আৰু ডালাবুডিবিলাকৰ পুৰা ওপৰৰ তিৰপাল একদম চব খুলি দিব খুলি কিনি সকলো মাল চাব কি মাল আনিছে আনা নাই মানে বহুত বোলে ইয়াত 2 নম্বৰী মাল আগতে ধৰাত পৰিছে তো সেইটো কাৰণে মানে সকলো গাড়ী যিমানে যি গাড়ী নহওক কিয় সকলো মানে চেক কৰিবই তো এনেকৈ এতিয়া উঠিলে পাৰ্টনাৰবিলাকে এতিয়া আমাৰ গাড়ীৰ মালবিলাক সকলো চেক কৰিব কাৰ্টনৰ ভিতৰত কি আছে সেইবিলাকক কাৰ্টনবিলাক ফালি চেক কৰিব আৰু 2জন পাৰ্টনাৰ উঠি গ'ল এয়া চাওক এতিয়া মালবিলাক চাই আছে পুৰা
ওপৰৰকেইটাতো চাবই, আকৌ তলৰো পূৰা ওলাই চাব। এতিয়া পূৰা কৰি আছে একদম চেক। তো চেক কৰাৰ পিছত আকৌ গেট লগাই কিনি লাহে লাহেকৈ পূৰা গৈ থাকিম আৰু। তো হৈ গ'ল চেকিং। এতিয়া পূৰা গেট লগাই কিনি আকৌ তালাটো লগাই দিম আৰু হৈ গ'ল আমাৰ গাড়ী পূৰা চেকিং। আৰু এতিয়া আমি ইয়াৰ পৰা ওলাই দিওঁ। আৰু ইয়াতে 50 টকা এটা এণ্ট্ৰি কৰিব লাগে। তো 6 চকা গাড়ীবিলাকৰ লৈ 50 টকা। তো এণ্ট্ৰি কৰাৰ পিছত এটা কুপন দিয়ে। তো কুপনটো এতিয়া দিব লাগিব এইটো গেটত। তো সিহঁতক দেখুৱাব লাগে, মানে সিহঁতে লৈ ল'ব। তাৰপিছত আমাক ইয়াৰ পৰা বাছ এৰাই দিব। এইটো হ'ল আছাম গেট। এতিয়া ইয়াৰ পৰা আমি সোমাই যাম ডাইৰেক্ট ত্ৰিপুৰা। তো এইপিনে আহি আছে, সেই কুপনটো লৈ ল'ব, মানে চাব, মানে তাতে গেটত মানে এণ্ট্ৰি কৰিছে নে নাই বুলি কিনি। তো মই এনেকৈ ইয়াক দি দিলোঁ। এতিয়া ধুনীয়াকৈ খুলি দিব আৰু, মানে আমাক যাবলৈ দিব। তো এতিয়া আমি ইয়াৰ পৰা এতিয়া প্ৰৱেশ কৰিলোঁ ডাইৰেক্ট ত্ৰিপুৰা। তো ত্ৰিপুৰা এণ্ট্ৰি মাৰি দিলোঁ আৰু। তো এনেকৈ লাহে লাহে গৈ আছোঁ। আৰু এইপিনে ঢেৰ গাড়ী চাওক। তো হৈ গ'ল ইয়াতো এণ্ট্ৰি কৰা। আৰু এতিয়া গৈ আছোঁ। আৰু আগত আছে এইপিনে চেল টেক্স। তো চেল টেক্সত কাটা কৰি কিনি আকৌ গৈ থাকিম কিছু দূৰ আগত। যিহেতু মানে আমাৰ গাড়ী আজিও খালী নহ'ব, তো কালিও খালী নহ'ব, হ'ব শনিবাৰে। তো ক'ৰবাত ৰাস্তাত থাকিব লাগিব আৰু একদম গেট ঠেট পাছ কৰি আহি কিনি এতিয়া পাই গ'লোঁ আকৌ চেল টেক্স। তো ইয়াতে গাড়ী পূৰা লাইন। তো ইয়াতে গাড়ী কাটা কৰিব লাগিব প্ৰথমতে। তো কাটা কৰা গাড়ীবিলাকৰ লাইন চাওক। তো এনেকৈ এটাৰ পিছত এটা সকলো গাড়ী মানে কাটা কৰিব। তো মই আছোঁ লাইনত এতিয়া বৰ্তমান। আৰু গাইজ আমাৰ গাড়ীখন মানে কাটা নহ'লে, তো গাড়ীখন চাইডত লগাই দিলোঁ। আৰু এইপিনে চাইডটো কাটাটো মানে আগতে তাতে অনলাইনত দেখুৱালে মানে হৈছিলে। তো এতিয়া মানে অনলাইনত মানে শ্ব' নকৰে বুলি কৈছে। মানে RC খন দেখাব লাগিব আৰু পাৰ্মিটটো দেখাব লাগিব। মানে আগৰ ডাটাটো বোলে কম্পিউটাৰত উৰি গৈছে। তো সেইটো কাৰণে মানে RC টো খুজিছে। তো RC টো এতিয়ালৈকে মানে পঠাই দিয়া নাই। তো RC টো নোপোৱালৈকে আছোঁ এনেকৈ। আৰু গাইজ আমাৰ হৈ গ'ল পূৰা কাটা কৰা। আৰু এইপিনে চেল টেক্সো পাছ কৰিলোঁ। এতিয়া ষ্টাৰ্ট কৰি কিনি গৈ থাকোঁ আৰু এতিয়া ইয়াৰ পৰা ওলাই দিওঁ। সিলেক্টটো লৈ ল'ব। আমি যা নাহে আজি। হৈ গ'ল। চেল টেক্সৰ পৰা ওলাই কিনে চাওক ৰাস্তাৰ হালত। আৰু এইপিনে ধূলা চাওক, এটা গাড়ী গ'লে কেনেকৈ ধূলা উৰি উৰি গৈ আছে চাওক। আৰু এনেকুৱা ৰ'দ ঘামি জামি শেষ। আৰু এইপিনে চাওক বেলিটো কেনেকৈ আছে। তো উপায় নাই, খেতিৰ পৰা মাৰি দিছোঁ, নহ'লে পূৰা ধূলা সোমাই যায়। কৈ আছোঁ আৰু এনেকৈ। তো অলপ দূৰ আগত গৈ কিনে ক'ৰবাত ৰখাই দিব লাগিব আৰু গাড়ী। আৰু চেল টেক্সৰ পৰা কিছু দূৰ আগত আহি গাড়ী ৰখাই দিলোঁ এনেকৈ ছাইডত। তেনেকৈ ছাইডত ৰখাই দিলোঁ। আৰু যিহেতু এতিয়া মানে আমি যাব নোৱাৰোঁ ধৰ্মনগৰলৈ, কাৰণ এনেকৈ তাতে আছে দুখন গাড়ী। তো আজি আমি এনেকৈ থাকিব লাগিব আৰু অহাকালি এনেকৈ থাকিব লাগিব। তো শনিবাৰহে আমাৰ গাড়ী হ'ব খালী। তো এতিয়া আজিতো গ'লে দিনটো, তো ৰাতিটো অকল আছে। আৰু অহাকালি দিনটো ৰাতিটো ইয়াতে থাকিব লাগিব। 10 hours later. তো গাইজ আমি ইয়াতে পূৰা একদমবাৰে খাই বৈ কিনে শুবলৈ লৈছিলোঁ। আৰু মানে একদমবাৰে শুবলৈ লওঁতে আমাক মানে বিশালৰ পৰা ফোন কৰিলে যে আমাৰ গাড়ীখন বোলে হ'ব খালী। তো অহাকালি মৰ্ণিং ফাৰ্ষ্ট টাইম খালী হ'ব। তো প্ৰথমতে কৈছিলে 2 দিন পিছত খালী হ'ব, মানে মোৰ আগত আছিলে দুখন গাড়ী। তো এতিয়া ফোন কৰি মাতিলে, তো অহাকালি ফাৰ্ষ্ট টাইম বোলে খালী হ'ব। তো এতিয়া ইয়াৰ পৰা লাহেকৈ ওলাই দিওঁ। তো ভাল লাগিল মনটো, যিহেতু মানে আমাক এতিয়া মাতিলে। তো ভাবিছিলোঁ আমি ইয়াতে 2 দিন ৰখিব লাগিব। তো সেইটো কাৰণে খাই বৈ কিনে আমি ইয়াতে ধুনীয়াকৈ শুবলৈ লৈছিলোঁ। তাতে ঠিক ঠাক ফোন কৰি দিলে ৰাতি গাড়ী সোমাই দিবি পূৰা 12টা বজাত। তো ঠিক আছে, এতিয়া লাহেকৈ ইয়াৰ পৰা গুচি যাওঁ ধৰ্মনগৰ বিশাললৈ। আৰু বাছ আমি এনেকৈ ইয়াৰ পৰা এতিয়া ওলাই দিওঁ ৰাতি।
পালোঁ ধৰ্মনগৰ। ইয়াৰ পৰা আৰু আমাৰ ডেষ্টিনেশ্যন আছে 1 কিলোমিটাৰ। গৈ আছোঁ। গাই চাওক ধৰ্মনগৰত দাদাগিৰি পুলিচ এইবিলাক ইমান দুৰ্গা পূজা চান্দাৰ কাৰণে মোৰ গাড়ীৰ পৰা 3,000 টকা খুজি আছে, যাব নিদিয়ে বোলে। ঠিক আছে, এইবিলাক এই ৰাতি 1-2 বজাত পুৰা একদমবাৰে। কিন্তু ইয়াতে পুলিচৰ একো ছাপৰ্ট নাই। এইপিনৰ গাড়ী আছে, এইবিলাক মানে ভিডিঅ' কৰিব নিদিয়ে সিহঁতে। তথাপিও মনে মনেকৈ গাড়ীৰ ভিতৰৰ পৰা ভিডিঅ' কৰিছোঁ। দেখিছে আপোনালোকে 3,000 টকা খুজিছে। 3,000 টকা ক'ৰ পৰা ইমান, মই কৈছিলোঁ 400 বা 500 টকা দি যাম, তথাপিও নামানে। 3,000 টকাই লাগিব বোলে। ইমান গুণ্ডাগিৰি ইয়াত চাওক পূজাৰ নামত। দেখিছে গাইছে এইবিলাক চাওক, একদম মাৰ থৰ থৰ কৰি থাকে। আৰু আহিলোঁ তাৰে পৰা ওলাই, আৰু এতিয়া পাই গ'লোঁ ধুনীয়া এটা জেগা চাওক, ইমান ডাঙৰ বিশাল একদমবাৰে পুখুৰী। ভাল লাগিছে আৰু জেগাটো কিবা নাম নাজানো। আৰু ইপিনে এটা আছে গৰু এটা শুই হৰণ মাৰি আছে, বা নপলাই তো উঠি গ'ল। এতিয়া লাহেকৈ এনেকৈ ওলাই দিলোঁ। চাওকচোন কি মজা লাগিছে ন। আৰু এইপিনে চাওক সেইটো কি ডাঙৰ একদমবাৰে পুখুৰী, আৰু এইপিনে আছে আমাৰ বাবা মেইনা পানীৰ মাজত। মজা লাগিছে, গৈ আছোঁ এনেকৈ। আৰু গাইজ পুৰা ফাইনেলি আহি গ'ল একদম মেইন ডেষ্টিনেশ্যন। আৰু গাড়ী লগাই দিলোঁ ছাইডত। তাতে হ'ল এয়া বিশাল শ্বপিং মল। আৰু তাতে চান্দাটো 500 টকা দি আহিলোঁ। মানে সিহঁতে নামানে, 3,000 টকা লাগিব সিহঁতক। তো সেনেকৈ পূৰা মেনেজাৰৰ লগতো সিহঁতে কথা পাতিলে। তো মেনেজাৰে ক'লে 200-300 দি কিনি কিবা এটা কৰি গুচি আহ। কিন্তু সিহঁতে নামানে, কি কৰিবা আৰু। 3,000 টকাৰ পিছত লাগে 2,500 পিছত 2,000। তাৰ 2,000 পিছত মানে 2,000 তলত আৰু সিহঁতে নুনুমে আৰু। মই ক'লোঁ ঠিক আছে তেতিয়াহ'লে, আপোনালোকে যদি 2,000 তলত যদি নুমিবই নোৱাৰে, তাও গাড়ী ইয়াতে থিয় হৈ থাকক। তো তেনেকৈ কোৱাতে সিহঁতে কিবা বহুত টাইম ভাবিলে, মোটামুটি আধা ঘণ্টামান সেনেকৈ থাকিলোঁ তাতে। আধা ঘণ্টামান সিহঁতে ভাবিলে, পিছত লাহেকৈ ক'ল ঠিক আছে আৰু 200 টকা বঢ়াই দি। তো কি কৰিবা আৰু, উপায় নাই। তাতে থাকিলে আমাৰ হৈ যায় দেৰি। তো সেনেকৈ 500 টকা দি কিনে আহিলোঁ। আৰু 2খন গাড়ী আছিলে, তো 2খন গাড়ীটো পূৰা একদমবাৰে মানে মাৰপিট, গাড়ীৰ পৰা নুমাই ড্ৰাইভাৰক টানা উজোৰা কৰি আছিল। তো চান্দা নামৰ এনেকুৱা হ'ব নালাগে। আৰু 3 চৰকাৰে কৈছিলে যে চান্দা লোৱা মানে উঠাই দিছে, কিন্তু ক'তনো। আৰু তাতে টাউনৰ ভিতৰত হয়, তথাপিও মানে কোনো তাতে পুলিচ প্ৰশাসনৰ কোনো কি নাই। তো মাজে মাজে পেট্ৰলিং ডিউটি দিব লাগে। তো ইমান হেৰেছমেণ্ট কৰে। তো ইমান ডাঙৰ গাড়ী চলোৱা, 3,000 টকা দিব নোৱাৰা নেকি বুলি, ইমান দম সিহঁতৰ। 3,000 টকা কি এনেই আহে। আৰু কিমান চান্দা দিব লাগে হিচাপ চাৰা একদমবাৰে। ৰাস্তাবিলাকতো ঢেৰ চান্দা, কিন্তু ক'তো দিয়া নাই। কিন্তু ইয়াতে মানে ৰাতি একো নাই, আৰু বহুত দাদাগিৰি পূৰা মাৰা ধৰি কৰিছিল। 2টা ড্ৰাইভাৰক পূৰা টানি উজৰি নুমাই দিছে। সেইটো কাৰণে ভাবিলোঁ নাই, সেনেকৈ থাকি লাভ নাই, 500 টকা দি কিনি গুচি আহিলোঁ। যি কি নহওক, তো ৰাতিপুৱা হৈ যাব গাড়ী খালী। তো আপোনালোকক অকণমান দেখুৱাম। তো আজি ৰাতিটো বাছ ইয়াতে থাকোঁ। তো অহাকালি মৰ্ণিং আপোনালোকক লগ পাই আছোঁ। The next day. গাইজ গুড মৰ্ণিং। আৰু জাষ্ট পূৰা শুই উঠিলোঁ, আৰু পূৰা শুই উঠি দেখিলোঁ পূৰা চাওক হেয়াৰ লেবাৰ আহিছে। আৰু মোৰ এজন ছাবস্ক্ৰাইবাৰ ভাইয়ে মোক লগ কৰিব আহিছে, মানে মই শুই উঠাই নাছিলোঁ। তো আপোনালোকক দেখুৱাই আছোঁ। আৰু গাইজ আপোনাক মানে দেখুৱাই আছোঁ, মানে দাদা এজনে মোক লগ কৰিব আহিছে। মানে দাদাই বোলে মোৰ ভিডিঅ' চাই, মানে আগৰ ভিডিঅ'টো চাইছিলে। মানে মই ধৰ্মনগৰ আহা বুলি কিনি দাদাই ৰাতিপুৱা ঘৰৰ পৰা ওলাই আহি কিনি মোক বিচাৰি আহিছিলে। তো ধৰ্মনগৰ কোনটো জেগাত আছে বুলি কিনি। আৰু মই শুই উঠি একদম দেখি পালোঁ দাদাই ৰখি আছিলে। তো দাদাজন আপোনালোকক চিনাকি কৰি দি আছোঁ। তো এইজন দাদাজন। হাই। তো দাদাই মানে মোক একদম ৰাতিপুৱা বিচাৰি আহিছে একেবাৰে ন দাদা। মই শুই উঠাই নাছিলোঁ, মানে শুই নুঠাতে দাদাই পূৰা আহি কিনি ৰখি আছিলে। মই ভাবিলোঁ কোন হয় বুলি কিনি, পিছত আহি কিনি ডাইৰেক্ট মোক মাত দিলে ৰাফাদা বুলি কিনি। তাৰপিছত মই আপোনাৰ ভিডিঅ' চাওঁ বুলি, মোৰ ভিডিঅ' ইয়াৰ পৰা চাই মানে মই আচৰিত একদমবাৰে। তো বহুত ভাল লাগিলে দাদাক লগ পাই কিনি। তো দাদাৰ নামটো জনাই দিব। অৰ্ণৱ ভট্টাচাৰ্য। অৰ্ণৱ ভট্টাচাৰ্য। তো দাদাক বহুত ভাল লাগিলে আৰু লগ পাই কিনি। তো মানে মই ভবা নাছিলোঁ মানে যে মোৰ ভিডিঅ'টো ইয়াৰ পৰা কোনোবা চাই আৰু বুলি কিনি। নাই, একচুৱেলি বহুত দিনৰ পৰা চাওঁ মই। আচ্ছা আৰু সঞ্জীৱ দাই আপোনাৰ গাহৰি বনোৱা এইবিলাক খাই থাকে। আচ্ছা আচ্ছা। আৰু যিহেতু ময়ো বিৰাট ভাল পাওঁ গাহৰি খাই, চ' মোৰ ভাল লাগে। আৰু ভিডিঅ' ট্ৰেভেলিঙৰ বিৰাট মজা লাগে আৰু। মজা লাগে ন। আৰু তো বহুত ভাল লাগিলে দাদাক লগ পাই কিনি। মানে যিহেতু মানে ৰাতিপুৱা বা মোক কোনোবা এজনে লগ কৰিব আহিছে, তেনেকুৱা ভাল লাগে আৰু। মানে কোনোবা এজনৰ মানে লগ কৰিব আহিলে, আৰু ভবা নাছিলোঁ যে মোৰ ইয়াতে কোনোবা মানে ছাবস্ক্ৰাইবাৰ ভাই এজন থাকিব বুলি কিনি। তো দাদাক লগ পাই কিনি বহুত ভাল লাগিলে আৰু। আৰু দাদাই চাওকচোন কি ৰাতিপুৱা নাস্তা কি আনি দিছে। একো নহয়, জাষ্ট নাস্তা। ৰাতিপুৱা আমাক নাস্তাও আনি দিলে। তো সঞ্জীৱ ভাই ল, ল'লে তো ভাল লাগিলে। নোৱাৰিলোঁ। থেংক ইউ। আৰু এতিয়া পূৰা গাড়ীৰ গেট খুলি দিলোঁ। তো এতিয়া পূৰা খালী কৰা আৰম্ভ কৰি দিলে চাওক। তো কিছু সময়ৰ পিছতে হৈ যাব পূৰা খালী। আৰু ইয়াৰ পৰা যাম আমি ওলাই। A few moments later.
আৰু গাইজ হৈ গ'ল আমাৰ গাড়ী পুৰা খালী তো এতিয়া পুৰা ওলাই আছোঁ একদম চিটিৰ ভিতৰৰ পৰা চাওক একদম বাইপাছ ৰাস্তাৰে গৈ আছোঁ আৰু গৈ আছোঁ 1 hour later. আৰু গাইজ পুৰা একদম চুৰাবাৰী একদম গেট মানে ক্ৰছ কৰি আহিলোঁ আৰু গাড়ী লগাই দিলোঁ ছাইডত আৰু এইপিনে মানে লগ পালোঁ আকৌ আমাৰ দীপদাক তো দীপদাই এখন নতুন গাড়ী লৈছে এই চাওক তো আগৰ গাড়ীখন এই এৰে দিলে এতিয়া লৈ ল'লে এখন নতুন গাড়ী এয়া আগৰতলাতে আছে এই কি খবৰ আছোঁ বহুত দিনৰ মূৰত আৰু ন আৰু লগ পাইছোঁ আজি আৰু লগ পাইছোঁ নতুন গাড়ী হৈছে নেকি নতুন গাড়ী মালিকে দিছে মালিকে দিছে ন এয়া চাওক দীপদাই নতুন গাড়ী ক'ত যাবি মই আগৰতলা যাম আগৰতলা ন দীপদাই যাব আগৰতলা আৰু আমি যাম এতিয়া গুৱাহাটী তো মানে ভিডিঅ' এণ্ডিঙৰ টাইমত মানে লগ পালোঁ তো ইয়াতে ৰখাই দিলোঁ আৰু কথা পাতিলোঁ ভাল লাগিলে তো ভিডিঅ'টো ইমান এটা দীঘল নকৰোঁ যদি ভিডিঅ'টো ভাল লাগিলে কমেণ্ট চেনেল ছাবস্ক্ৰাইব কৰিবা তো নেক্সট ভিডিঅ'ত আপোনাক লগ পাইছোঁ তো আজিলৈ কবাই নেকি কবাই দি Bye, bye, bye. বাই